নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্বশীল আৰু সহনশীল হ'বলৈ ৰাজ্য চৰকাৰৰ এক উল্লেখনীয় আঁচনি হৈছে মাতৃ পিতৃ বন্দনা। এক সুন্দৰ দৃশ্য আমি পুৱাতে নিউজ লাইভৰ দৰ্শকক দেখুৱাম। এই ৰাজহুৱা নামঘৰত যিসকল চাকৰিয়াল কৰ্মচাৰী ৰাজ্য চৰকাৰ, সেই কৰ্মচাৰীসকলে আজি একগোট হৈ নিজৰ পিতৃ মাতৃক সেৱা জনাইছে। যিহেতু ৰাজ্য চৰকাৰে দুদিনীয়া ছুটি ঘোষণা কৰিছে 14 আৰু 15 নৱেম্বৰ। আমি দেখুৱাইছোঁ এইসকল চাকৰিয়াল দক্ষিণ গাঁৱৰ, আৰু তেওঁলোকে নিজৰ পিতৃ মাতৃক এখন গামোচা দি সেৱা জনাইছে। এয়া সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ। এইসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকে নিজৰ মাতৃ আৰু পিতৃক তথা পিতৃ আৰু মাতৃক সম্বৰ্ধনা জনাইছে, সেৱা জনাইছে, চাকি ধূপ লৈ সেৱা জনাইছে। আৰু যি সময়ত দেখা যায় একাংশ কুলাংগাৰ সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত নিক্ষেপ কৰে, তাৰ বিপৰীতে এই সুন্দৰ দৃশ্য সেৱা কৰিছে দেখুৱাইছোঁ। তেওঁলোকৰ সন্তানে নিজৰ মাতৃ পিতৃক সেৱা কৰিছে। যিহেতু ৰাজ্য চৰকাৰে মাতৃ পিতৃ বন্দনা আঁচনি ইতিমধ্যে ঘোষণা কৰিছে। 2টা দিন ধৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ছুটি পাব নিজৰ মাতৃ আৰু পিতৃক সেৱা কৰিবলৈ। আমি যদি আৰু আগলৈ দেখুৱাইছোঁ কেইবাগৰাকীও আহিছে, চাকৰিয়ালৰ সাধাৰণ ৰাইজো আছে। তেওঁলোকৰ মাতৃ আৰু পিতৃক দেখুৱাইছোঁ, মিঠাইও খোৱা দেখা গৈছে। এক সুন্দৰ দৃশ্য দেখুৱাইছোঁ মাতৃ আৰু পিতৃৰ প্ৰতি দায়িত্বশীল হ'বলৈ, সহনশীল হ'বলৈ। আৰু এয়া দৃশ্য দেখুৱাইছোঁ, কি সুন্দৰ দৃশ্য। ৰাজ্য চৰকাৰে এই মাতৃ পিতৃ বন্দনা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাতৃ পিতৃ বন্দনা ছুটি ঘোষণা কৰিছিল। এই মাতৃ পিতৃ বন্দনাৰ অনুসৰি এতিয়া ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক ছুটি দিছে, দুদিনীয়া ছুটি দিছে। আমি দেখুৱাইছোঁ এয়া বোকাঘাটৰ দক্ষিণ নামঘৰত এজন পুত্ৰ আছে। আমি তেওঁৰ পৰা প্ৰথমতে আমি জানিব বিচাৰিম, তাৰ ওচৰলৈ আমি আহিছোঁ, তেওঁৰ পৰা আমি জানিব বিচাৰিম। এয়া নিউজ লাইভত আমি দেখুৱাইছোঁ। আপুনি মাতৃক সেৱা কৰা দেখা গ'ল, মাতৃ পিতৃ বন্দনা যি আঁচনি, অসম চৰকাৰৰ যি এটা আঁচনি আছিলে, ধৰক মাতৃ পিতৃ বন্দনা, আমাৰ মাতৃ পিতৃক সেৱা কৰিবৰ কাৰণে 2টা বিশেষ দিন নৈমিত্তিক ছুটি দিছিলে। আমি এই ছুটি আচলতে সাৰ্থক ৰূপত আমি মানে উদযাপন কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ এইটো যি যুৱ বিশৃংখলতা দেখা গৈছে বৰ্তমান সমাজত, বৃদ্ধাশ্ৰমৰ সংখ্যা পৰিসৰ বাঢ়ি গৈছে, সেই উদ্দেশ্যৰ আগত ৰাখি ভাবিছোঁ যে আমাৰ গাঁওখনতো এই নীতি আদৰ্শ যদি অকণমান দেখাব পাৰোঁ, আমি ক্ষুদ্ৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আমি আশা কৰোঁ যে এইখিনিয়ে যাতে আমাৰ গাঁওখনত বিশৃংখলতাৰ পৰা ৰক্ষা কৰিব বুলি আশা ৰাখিছোঁ। এয়া দেখুৱাইছোঁ সেৱা কৰিছে নিজৰ মাতৃ আৰু পিতৃক, মাতৃ পিতৃ বন্দনা যি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। এক সুন্দৰ দৃশ্য দেখুৱাইছোঁ, মাতৃ পিতৃ বন্দনা হৈ আছে। আমি সেই বন্দনাৰ মাজলৈ আমি সোমাই যাম। জানি নামে পখিলো হৰণ মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ। আমি দক্ষিণ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক আছে, আমি কিছু তেওঁৰ পৰা আমি জানিব বিচাৰিম। যিহেতু যি সেৱা কৰি আছে নিজৰ পিতৃ মাতৃক, আপোনাৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ নিউজ লাইভত দৰ্শকক। মাতৃ পিতৃ বন্দনা ৰাজ্য চৰকাৰৰ আজি সুন্দৰ দৃশ্য দেখা গৈছে। হয়, অসম চৰকাৰৰ এই মাতৃ পিতৃ বন্দনাক আমি শলাগ ল'ব লাগিব। যিহেতু যি সময় 2022 চনৰ পৰা অসম চৰকাৰে যি মাতৃ পিতৃ বন্দনাৰ কাৰণে কৰ্মচাৰীসকলক ছুটি দিয়ে, আমি সেই উদ্দেশ্যে আগত ৰাখি আজি দক্ষিণ গাঁৱৰ সকলো কৰ্মচাৰীৰ লগতে গাঁৱৰ ৰাইজৰ সহযোগত এই মাতৃ পিতৃ বন্দনা কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই কাৰ্যসূচীৰে আমাৰ উঠি অহা প্ৰজন্মক অনাগত দিনত পিতৃ মাতৃৰ দায়িত্ব কৰ্তব্য সকলোখিনি যাতে এই কাৰ্যসূচীৰে তেখেতসকলে নিজৰ আপোনাৰ পিতৃক কৰিছে নে? পিতৃ মাতৃ আছে? মোৰ পিতৃ মাতৃ এইজন মোৰ পিতৃ। মই সৰুপথাৰ ব্লকৰ বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক।
আৰু মই আজি এই পিতৃ মাতৃ বন্দনাৰ কাৰণে স্পেচিয়েলি ছুটী লৈ আহি আমাৰ কেইবাজনো শিক্ষক আছে সকলোৱে আমি ছুটী লৈ আহি আজি আমাৰ গাঁৱৰ মাতৃ পিতৃৰ লগতে মোৰ নিজৰ মাতৃ পিতৃকো